This elephant has been stuck in the shallow waters of a tributary of the Brahmaputra River near Telia village of Sunitpur district of Assam for the last 2 days. Despite reaching the spot on time, forest officials have been unable to rescue the trapped elephant as it could not leave the water in its weakened state. Hoping to restore the elephant to health, a team of veterinarians rushed to the spot but were unable to administer first aid. Now, an elephant is being brought in to rescue the trapped animal, forest officials informed. খবৰ পোৱা মতে আমি যোৱাকালি ইয়াত উপস্থিত হওঁ খবৰ পোৱাৰ পিছতে আহি তেতিয়া আমি লগত আমি ভেটেনেৰি চিকিৎসক লগত লৈ আহোঁ চিকিৎসক আহি যেতিয়া পানীটো হাতীত দেখি পেলাই তেওঁ ক'লে যে এইটোতো মই কেনেকৈ কৰিম এতিয়া যিটো পানী দিছে হাতীটো আপোনালোকে পৰালৈ উঠোৱাৰ ব্যৱস্থা কৰক তাৰপিছত মই চিকিৎসা কৰিম হাতীটো তৎকালীনভাৱে কি ব্যৱস্থা তৎকালীন এতিয়া আমি সেইটোৱে আমাৰ এটা কুংকি হাতীৰ প্ৰয়োজন এই কুংকি হাতীটো আহি পেলাই আমি আৰু লগে লগে আমি ইয়াৰ চিকিৎসা কৰিম আমি যিমান সোনকালে পাৰোঁ হাতীটো সুস্থ কৰাৰ পাৰ্যমালিক চেষ্টা কৰিম যিটো তেওঁক চিকিৎসাৰ প্ৰয়োজনীয় সদ্যহতে উঠোৱাৰ কাৰণে আমি অলৰেডি আমাৰ ওৰাঙৰ পৰা এটা কুংকি হাতী আহি আছে বুলি আমি ওপৰৰ বিভাগীয় কৰ্তৃপক্ষক গম পাইছোঁ সেইটো এতিয়া সময় লাগিব কিছু যিহেতু হাতী এটা খোজকাঢ়ি আহিব অলপ কিছু সময়ৰ প্ৰয়োজন হ'ব Villagers tried feeding the elephant, but to no avail. Meanwhile, some concerned villagers have threatened to launch an agitation if the elephant succumbs to its injuries. গতিকে ৰাইজে ইয়াতে তাৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন পন্থা হাতত ল'ম বুলি ৰাইজে প্ৰতিশ্ৰুতি দিছে হাতীটোৰ স্বাস্থ্য যোৱাকালি দেখাতকৈ যথেষ্ট অৱনতি যোৱাকালি যথেষ্ট তেওঁ হাতীটো খোজকাঢ়ি ফুৰিছিলে পানীতে ইফালে সিফালে কিন্তু বৰ্তমান একে জেগাতে আজি স্থবিৰ হৈ ৰৈ আছে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.